নমস্কাৰ বন্ধুসকল, আজিৰ যিটো ড্ৰয়িং চাই আছে এই ড্ৰয়িংটো হৈছে 1500 স্কোৱাৰ ফিটৰ এখন আছাম টাইপ ঘৰৰ ড্ৰয়িং। 1500 স্কোৱাৰ ফিটৰ এখন ঘৰৰ বনালে কিমান টকা খৰচা হ'ব আজি গোটেই ডিটেইলছত জানিব পাৰিব। এই ঘৰখনৰ বিষয়ে মই অলপ কৈ লওঁ। এইটো এটা আছাম টাইপ ঘৰ, একদম চিম্পুল এখন ঘৰ। এই ঘৰখনৰ আপোনাৰ বহলটো হৈছে 32 আৰু দীঘলটো হৈছে 46। আপোনালোকে দেখা পাইছে যে এই ঘৰখনত আছে 3টা বেডৰুম, এখন ধুনীয়া এখন বাৰান্দা, তাৰপিছত আছে বাৰান্দাৰ পৰা সোমাই গৈ পেলাই আপোনালোকে পাই যাব এটা লিভিং ৰুম। লিভিং ৰুমটো বহুত ডাঙৰ লিভিং ৰুম। তাৰপিছত আপোনালোকে এইটো সাইডে 2টা বেডৰুম পাব। মই ভালকৈ জুম কৰি আপোনালোকে দেখাই দিছোঁ, 2টা বেডৰুম পাব। আপোনালোকে তাৰপিছত এটা কৰিডৰ পাব। এইটো কৰিডৰ অপেন, এইটো কৰিডৰৰ মাজত এটা অপেন ডোৰ এখন দিয়া গৈছে। এইটো অপেন ডোৰ। আপোনালোকে অপেন ডোৰ দি আহি পেলাই কৰিডৰটো পাই যাব। কৰিডৰটো পোৱাৰ পিছত এইটো সাইডে এটা বেডৰুম পাব। এইটো দেখা পালে এইটো বেডৰুম আৰু লেট্ৰিন বাথৰুম। এখন ঘৰত 2টা লেট্ৰিন বাথৰুম আছে। এটা আছে আপোনাৰ এই ঘৰৰ গোটেই ফেমিলিয়ে ইউজ কৰা এটা লেট্ৰিন বাথৰুম, গোটেই মানুহে ইউজ কৰাকৈ লেট্ৰিন বাথৰুম দিয়া গৈছে। আৰু এটা লেট্ৰিন বাথৰুম এইটো বেডৰুমৰ লগত, এইটো বেডৰুমৰ লগত এই লেট্ৰিন বাথৰুম দিয়া গৈছে। এই লেট্ৰিন বাথৰুমটো কিমান ডাঙৰ মই আপোনালোকক যথেষ্ট ডাঙৰেই আছে, আপোনালোকে দেখা পাইছে সৰু, কিন্তু এটা ফেমিলিৰ কাৰণে ধুনীয়া ইউজ কৰিব পাৰে। তাৰপিছত আপোনালোকৰ পাই যাব কিটচেন আৰু ডাইনিং। কিটচেনটো ভিতৰতে দিয়া গৈছে, কৰিডৰৰ ভিতৰত দৰ্জাবিলাক দিয়া গৈছে প্ৰাইভেচিৰ কাৰণে ভাল হয়, যাতে কিবা বনালে মানুহে গম নাপায়, বেক চাইডে থাকে, সেইটো সুবিধা কৰি বেক চাইডে কিটচেন ডাইনিংটো দিয়া গৈছে কিবা অসুবিধা নোহোৱাৰ কাৰণে। পিছত আপোনালোকৰ কিটচেনৰ সন্মুখত এটা অপেন ডোৰ এখন দিয়া গৈছে, ধুনীয়া এখন অপেন ডোৰ ডিজাইনৰ, এনে কাঠ দি ডিজাইনৰ বনোৱা হৈছে এনেকৈ চিষ্টেমত, যাতে কিটচেন আৰু ডাইনিঙৰ মাজত থাকে, তেতিয়া শ্ব' এখন আহে। তাৰপিছত দেখা পালে এইটো হ'ল আপোনাৰ ডাইনিংটো। আৰু গোটেই কথাখিনি আপোনালোকে এই সুবিধাখিনি এই ঘৰৰ আপোনালোক বুজি পালে। এতিয়া কথাটো হ'ল যে মই 1500 স্কোৱাৰ ফিটৰ বহলটো হৈছে আপোনাৰ 32 আৰু 46 দীঘলটো, ইয়াৰ ভিতৰত আপোনালোকে কিমান টকাৰ ভিতৰত আপোনালোকে এই ঘৰখন কমপ্লিট কৰিব পাৰিব। আৰু বন্ধুসকল, আৰু এটা কথা ক'ব বিচাৰোঁ যে এই ঘৰখনৰ যিটো এলিভেশ্যন ডিজাইন, চিম্পুল এখন ডিজাইন, এই ডিজাইনটো মোৰ থাম্বনেইলত লগাই দিম, আপোনালোকে চাব পাৰিব। ছেম সেইটো ডিজাইনটো ফ্ৰণ্টৰ ডিজাইন হ'ব, আৰু এইটো হৈছে আপোনালোকৰ ঘৰৰ ভিতৰৰ ড্ৰয়িংটো, ৰুমৰ কণ্ডিশ্যনবিলাক, ৰুমৰ ডিজাইনবিলাক। এইটো মই আপোনালোকক সদায় কিছুমান কথা ক্লিয়াৰকৈ ক'ব বিচাৰোঁ। আজিও কিছুমান কথা ক্লিয়াৰকৈ আপোনালোকক ক'ম যে আপোনালোকে এখন ঘৰ বনালে কিমান টকা খৰচা হয়, কি খৰচাৰ ভিতৰত ঘৰখন হয়। এতিয়া মই আপোনালোকক কওঁ, যিটো ঘৰ আপোনালোকে চাই আছে একদম A to Z সুবিধা থকা এইখন ঘৰত চব সুবিধা আছে। ঘৰখন বহুত ডাঙৰ, ঘৰখনৰ সৰু ঘৰ নহয়, ডাঙৰ ঘৰ। এই ঘৰখন বনাব গ'লে আপোনালোকে মাত্ৰ 8 লাখ টকাৰ ভিতৰত গোটেই কমপ্লিট কৰিব। ফলছ চিলিঙৰ লগে টিং চিং যিমান খৰচা আছে গোটেই A to Z আপোনালোকে 8 লাখ টকাৰ ভিতৰত কমপ্লিট কৰিব পাৰিব এখন ঘৰ। আৰু যদি ছেম এই ঘৰখনেই যদি আপোনালোকে যদি কণ্ট্ৰাকশ্যন কোম্পানীক আপোনালোকে দিয়ে, তেতিয়াহ'লে সিহঁতে 12 লাখ টকা বা 13 লাখ টকাৰ ভিতৰত কৰিব। আপুনি যদি মোৰ কথাটো বিশ্বাস নকৰে, আপোনালোকে এই মোৰ ড্ৰয়িংটো আপোনালোকে ৰাখি পেলাই কণ্ট্ৰাকশ্যন কোম্পানীক ফোন মাৰিব যে এনেকুৱা চিষ্টেমৰ ফটোটো আপোনালোক পঠাই দিব যে এই ঘৰখন বনালে কিমান লাখ টকাৰ ভিতৰত কমপ্লিট কৰিব পাৰিব। সিহঁতে আপোনালোকৰ ঘৰখন 12তকৈ 13 লাখ টকাৰ ভিতৰত বনাই দিব পাৰিব, ইয়াতকৈ তলত নবনায়। সিহঁতৰ বহুত টেক্স আছে, এইটো আছে, লেবাৰ খৰচা টৰচা বহুত আছে, ইঞ্জিনিয়াৰ চাৰ্জ আছে, এইবিলাক বহুত লাভ চাপ লৈ সিহঁতে 3-4 লাখ টকা এটা ঘৰত লাভ কৰে। এইটো কাৰণে মই কৈছোঁ আপোনালোকে কণ্ট্ৰাকশ্যন কোম্পানীক নিদি পেলাই আপোনাৰ নিজৰ ঘৰখন নিজে বনাব। ভাল এখন যোগ্য মিস্ত্ৰী এখন ল'ব, যাতে তাৰ বেকগ্ৰাউণ্ড বহুত ঠিকেই থাকে, যাতে সেই আগলৈকে বহুত কাম কৰিছে,
আৰু বহুত কাম জানে তেনেকুৱা এখন মিস্ত্ৰী বিচাৰি আপোনালোকৰ নিজৰ ঘৰখন বনাব আপোনালোকৰ বহুত টকা বাচি যাব আপোনালোকৰ কামো ভাল হ'ব আপোনালোকে মেটেৰিয়েলৰ কোৱালিটি নিজে চইচ কৰি নিজে বনাব পাৰিব 1 নম্বৰ মেটেৰিয়েল আপোনাৰ মন গ'লে টিং ভাল কোৱালিটি টিং লগাব পাৰিব আপোনালোকে এইটো কোৱালিটিৰ ভিতৰত লগাব সিহঁতৰ যিটো এগ্ৰিমেণ্ট কৰিব ইয়াতে প্ৰথমে কৈ আপোনাক চলি যাব এগ্ৰিমেণ্ট কৰি পেলাই সেইটো টিঙে লগাব পিছত আপোনালোকে চেঞ্জ কৰিলে আকৌ বাজেট বাঢ়ি যাব আকৌ বাঢ়ি গৈ থাকিব বহুত খেলি মেলি কন্ট্ৰাকশ্যন কোম্পানীৰ লগত বনালে আপোনাৰ নিজৰ ঘৰত নিজে বনালে আপোনালোকৰ ইচ্ছা অনুযায়ী আপোনালোকে ঘৰৰ মেটেৰিয়েল কোৱালিটিবিলাক লগাব পাৰিব এতিয়া আৰু এটা কথা হ'ল যে এই 3D ড্ৰয়িং যি 3D ড্ৰয়িং আপোনালোকে দেখা পাইছে মই আপোনালোকক যিমান ভিডিঅ' মই বনাইছোঁ গোটেই ভিডিঅ'ত মই আপোনালোকক কওঁ যে আপোনালোকৰ ঘৰখন বনালে সদায় আপোনালোকে এনেকৈ 3D ড্ৰয়িং বনাই আপোনালোকৰ নিজৰ ঘৰখন বনাব তেতিয়াহ'লে আপোনালোকৰ কিবা অসুবিধা নহয় আৰু যিজন মিস্ত্ৰীয়ে ঘৰখন বনাব তাৰ ঘৰখন বনাওঁতে একদম ইজি হৈ যাব অতি সহজে সি বুজি পাই যাব যে এই ঘৰখন এনেকুৱা চিষ্টেমত হ'ব সি তাৰ কিবা টেনশ্যনে ল'ব নালাগে তাৰ হৈ যাব এই ঘৰখন বনাওঁতে তাৰ কিবা অসুবিধা নহয় আৰু আপোনালোকেও বুজি পাই যাব যে মোৰ ঘৰটো এনেকুৱা আছে সি কিবা না কিবা খেলি মেলি কৰিব নোৱাৰে আৰু খেলি মেলি নহয় সি অতি সহজে বুজি পাই যাব এইটো কাৰণে কওঁ আপোনালোকে এনেকৈ 3D ড্ৰয়িং বনাই আপোনালোকৰ ঘৰখন বনাব আৰু আপোনালোকে ভাবি আছে 3D ড্ৰয়িং ক'ত পাম 3D ড্ৰয়িংবিলাক ক'ত পাম কোনে বনাই দিব আপোনালোকে ইচ্ছা কৰিলে আপোনালোকে নিজেই বহুত আজিকালি অনলাইনত এপ ওলাই গৈছে এইবিলাক এপ আপোনালোকে ডাউনলোড কৰি মই যেনেকৈ বনাইছোঁ আপোনালোকে দেখা পাইছে একদম সেম আপোনালোকে এনেকুৱা ড্ৰয়িং আপোনালোকে নিজে বনাব পাৰিব বনাই পেলাই আপোনালোকে মিস্ত্ৰীক দিব পাৰিব যে মোৰ ড্ৰয়িংটো বনাইছোঁ মোৰ ঘৰটো আপোনালোকে তুমি বনাই দিয়া আৰু যদি আপোনালোকে নোৱাৰে যে মই ড্ৰয়িংটো বনাব নোৱাৰিম নাজানো তেতিয়াহ'লে মোৰ নাম্বাৰটো ডিছক্ৰিপশ্যনত লিখা থাকিব আপোনালোকে তাৰ পৰা লৈ পেলাই মোক কল কৰিব পাৰে তেতিয়াহ'লে মই আপোনালোকক বনাই দিম কিবা অসুবিধা নাই আপোনালোকে যেনেকৈ কয় তেনেকৈ বনাই দিম আপোনালোকৰ মাটিটো হ'লে মাটি কিমান বা বহল কিমান আছে দীঘল কিমান আছে কিমান বেডৰুমৰ চাইজ লাগে আপোনালোক চব হোৱাটছআপত মোক লিখি পঠাই দিব মই ধুনীয়াকৈ আপোনালোকৰ ড্ৰয়িংটো বনাই পঠাই দিম এতিয়া ভিডিঅ'টো দীঘল নকৰি আপোনালোক কিছুমান শ্বৰ্টকাটকৈ কিছুমান কথা বুজাব বিচাৰোঁ এইটো হ'ল ঘৰৰ ফ্ৰণ্টৰ ছাইডটো আপোনালোকে দেখা পালে এইটো হ'ল ফ্ৰণ্টৰ ছাইডটো এবাৰ মই বেক ছাইডটো আপোনালোকক দেখাই দিছোঁ এইটো হ'ল বেক ছাইডটো মোৰ ভিডিঅ'বিলাক অলপ দীঘল হয় আপোনালোকে গোটেই ভিডিঅ'টো চালেহে আপোনালোকে বুজি পাব বুজি পালেহে বস্তুখিনি আপোনালোক ধুনীয়াকৈ ঘৰখন বনাব পাৰিব আৰু এই ড্ৰয়িংটো বহুত অলপ আনকমন ড্ৰয়িং হয় এনেকুৱা ড্ৰয়িং আপোনালোকে কমেই পাব বহুত ড্ৰয়িং পাই যায় আজিকালি বহুত ড্ৰয়িং পায় কিন্তু এনেকুৱা ড্ৰয়িং পাবলৈ অলপ টান 3D ড্ৰয়িং এনেকুৱা ড্ৰয়িং আপোনালোকৰ কাৰণে মই বনাওঁ আপোনালোক সুবিধাৰ কাৰণে বনাই দিওঁ মই সদায় তেতিয়াহ'লে ভিডিঅ'টো দেৰি নকৰি বলক এইখনৰ 2D মডেলত গৈ পেলাই আপোনালোকক মই ভিডিঅ'টো দীঘল হৈ আছে কাৰণে শ্বৰ্টকাটকৈ মই বেডৰুমৰ ৰুমৰ চাইজবিলাক আপোনালোকক কৈ দিছোঁ আৰু বাকী কিবা যদি থাকি যায় মই ধুনীয়াকৈ মোৰ ডিছক্ৰিপশ্যনত লিখি দিম আপোনালোকে তাৰ পৰা চাই পেলাই আপোনালোকে আপোনাৰ কামখিনি কৰিব পাৰিব এতিয়া মই 2D মডেলত গৈ পেলাই আপোনালোকক মই জোখমাপখিনি ধুনীয়াকৈ কৈ আছোঁ বন্ধুসকল আহি গ'ল এইটো হ'ল এইটো ঘৰৰ 2D মডেল 2D মডেল মই ফাৰ্ষ্টত বেডৰুমৰ চাইজবিলাক কৈ দিওঁ এইটো বেডৰুমৰ চাইজ হ'ল আপোনাৰ 14x14 এইটো দেখা পালে 14x14 তাৰপিছত নেক্সট বেডৰুমটো কিমান আছে এইটো আছে আপোনাৰ 14x13 তাৰপিছত এইটো বেডৰুম আছে 14x13 তাৰপিছত বাথৰুমটো আছে 5 ফুট 6 ইঞ্চি আৰু 5 ফুট সৰুটো আৰু এইটো আছে 8 ফুট 6 ইঞ্চি আৰু হ'ল 5 ফুট এতিয়া কৰিডৰটো আছে 4 ফুট ডাইনিংটো আছে 13 ফুট 8 ইঞ্চি আৰু ফুট 9 ফুট 6 ইঞ্চি কিটচেনটো এতিয়া ডাইনিংটো কিমান আছে মই কৈছোঁ ডাইনিংটো 13 ফুট 8 ইঞ্চি আৰু হ'ল 8 ফুট 7 ইঞ্চি তাৰপিছত আছে লিভিং ৰুমটো কিমান লিভিং ৰুমটো আছে 17 ফুট আৰু হ'ল 18 ফুট 17x18 লিভিং ৰুমটো যথেষ্ট ডাঙৰ তাৰপিছত আহি গ'ল বাৰাণ্ডাটো 10 ফুট 4 ইঞ্চি আৰু হ'ল এইফালে আছে কিমান আছে মই বাৰু ডিছক্ৰিপশ্যনত মই লিখি দিম এইটো বস্তু শ্বৰ্টকাটকৈ মই কৈ আছোঁ তেতিয়াহ'লে আপোনালোকে বস্তুখিনি গমেই পালে
আৰু যদি বন্ধুসকল ভিডিঅ'টো ভাল লাগিছে লাইক আৰু শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব